ঢোলে গুমগুমাইছে ৰাজধানী দিল্লীত। ঢোলৰ চেৱত কঁকাল ঘূৰাই নাচিছে নাচনীয়ে। এক ভাল লগা পৰিৱেশ। অসম ভৱনৰ প্ৰাংগণত এনেদৰেই বিহুৰ আখৰা চলিছে। সদৌ অসমীয়া ছাত্ৰ সন্থাৰ বিহুৰ আখৰা বহাগ বিহু উপলক্ষে। ঘৰৰ পৰা দূৰত থাকিলেও হেঁপাহৰ বিহুটি উদযাপন কৰিবলৈ সাজু হৈছে দিল্লীত অধ্যয়নৰত অসমীয়া ছাত্ৰ ছাত্ৰীসকল। তাৰেই প্ৰস্তুতি চলিছে অসম ভৱনৰ প্ৰাংগণত। এনেদৰেই ঢোলৰ চেৱত প্ৰাণ ঢালি নাচিছে অসমীয়া নাচনীয়ে। প্ৰচেষ্টাৰে আমাৰ আখৰা চলি আছে। এতিয়া আমাৰ হুঁচৰি আখৰা চলি আছে, যিহেতু দেখিব পাৰিছে। আমাৰ হুঁচৰিৰ লগতে আমাৰ মেডলি, কোৰাছ, নানা ধৰণৰ প্ৰগ্ৰাম আমাৰ ফালৰ পৰা থাকে। এয়া ফৰিদাবাদৰ দৃশ্য। কাদৰাৰ প্ৰস্তুতি চলাইছে। কণ কণ শিশুসকলক দিয়া হৈছে বিহু নাচৰ লগতে ঢোলবাদনৰ প্ৰশিক্ষণ। আৰু আমি অসমৰ পৰা যদিও দূৰত আছোঁ, আমি অসমৰ নিচিনাকৈ ইয়াতে বিহু উদযাপন কৰি আছোঁ, কাৰণ আমাৰ ইয়াত বহুতখিনি অসমীয়া মানুহ আছে, লগে ভাগে আছে। এইবাৰো প্ৰতি বছৰৰ দৰে আমি এইবাৰ ৰঙালী বিহু উদযাপন কৰিব লৈছোঁ 19 এপ্ৰিলত শনিবাৰে। সকলোলৈকে তোমালোকক আদৰণি জনালোঁ, আহিবা। এইবাৰ আমি তেনেকৈ বিহু শিকি আছে ল'ৰা ছোৱালীয়ে, আৰু সাতভনীৰ এটি নৃত্য, যিটোত মানে গোটেইকেইখন আমাৰ ৰাজ্যৰ বেলেগ বেলেগ ধৰণৰ নৃত্য আমি চেষ্টা কৰিছোঁ মানে দেখুৱাবলৈ, শিকাবলৈ। ইয়াৰ মাজতেই দিল্লীত বাঁহীত সুৰ তুলিছে জনপ্ৰিয় বাঁহীবাদক দীপক শৰ্মাই। অসুস্থতাৰ বাবে বহুদিন সাংস্কৃতিক অনুষ্ঠান কৰিব পৰা নাই দীপক শৰ্মাই। কিন্তু চিকিৎসকে জনাইছে দীপক শৰ্মাই এইবাৰ অনুষ্ঠান পৰিৱেশন কৰিব পাৰিব। সেইবাবে নতুন দিল্লীৰ পৰাই ৰঙালীত অনুষ্ঠান পৰিৱেশনৰ বাবে সাজু হৈছে দীপক শৰ্মা। স্বাস্থ্য বৰ্তমান ভাল। মই ৰিভিউৰ কাৰণে আহিছিলোঁ, বিহু আহি আছে, সেয়েহে ডক্টৰৰ ওচৰলৈ আহিলোঁ যে কিবা অসুখ থাকিব পাৰে বা কিবা কিবি, কিন্তু ভগৱানৰ ইচ্ছাত চব কথা নৰ্মেল আৰু অসুখ বিসুখ নাই। গতিকে বিহু কেইখনমান ৰাখি থৈছিলোঁ। ভয়ো লাগে যে ডক্টৰৰ এগেইনষ্টত কৰি দিম। ডক্টৰে পাৰ্মিশ্যন দিছে যে ন' প্ৰব্লেম, বুকৰ লিভাৰৰ চব কথা নৰ্মেল হৈ আছে, আৰু বৰঞ্চ অকণমান বজালেহে মনটো ভাল লাগিব আৰু গ্ৰোথ চুট ভাল হ'ব। তাৰমানে নতুন দিল্লীৰ পৰা সৰস্বত গোস্বামী, DY365।